যিসকলে ভাবে যে ভিডিঅ' ক্ৰিয়েটৰসকলে কেৱল ভিউজৰ কাৰণে ভিডিঅ' বনায়, আজি সেইসকলৰ বাবে মোৰ ভিডিঅ'টো। সকলোকে স্বাগতম জনাইছোঁ ৰশ্মিকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। আপোনালোক চাগে সকলো ভালে আছে, কুশলে আছে। আজি দেওবাৰ, এতিয়া দুপালপিটা বৰষুণত এখেতে মই যাবলৈ ওলাইছোঁ ভিডিঅ' আপলোড দিবলৈ। অন্য দিনা যিহেতু স্কুল বন্ধ থাকে, গতিকে আমি ৰাতিতে আপলোড দিওঁ, নতুবা আমি দিবলগীয়া হয় খুব ৰাতিপুৱা সোনকালে গৈ। আজি বন্ধ কাৰণে অলপমান দেৰিকৈ হ'লেও গৈ পেলাই দিব পাৰিছোঁ। ভিডিঅ' বনোৱাটো ইমান সহজ নহয়, আৰু ভিডিঅ' বনাই আপলোড দিয়াটো তাতোতকৈ বেছি কষ্টকৰ কাম। এটা সময় আছিল সকলোৱে ফটো এলবামত সাঁচি ৰাখিছিলে, কিন্তু এতিয়া সময় হ'ল ইণ্টাৰনেটৰ যুগ। গতিকে ছচিয়েল মিডিয়া হওক বা ইউটিউব চেনেল, ফেচবুক, য'তেই নহওক মানুহে তেনেকৈ নিজৰ পেজত সাঁচি ৰাখে। গতিকে আমাৰো বেলেগ কোনো ধৰণৰ আমাৰ পৰিকল্পনা বেলেগ একোৱে নাই, মাত্ৰ এটাই ভাবোঁ, এই যে চেংনাঙক ডাঙৰ কৰিছোঁ, মুনু আমাৰ ঘৰখনলৈ যেতিয়াৰ পৰা বোৱাৰী হৈ আহিলে, সেই তেতিয়াৰ পৰাই গোটেই কথাখিনি থাকি যাওকচোন, এটা সময়ত আমি নিজেই খুচৰি চাব পাৰিম। সেইখিনিৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ। আৰু বহুতে ভাবে বা এই ভিডিঅ' ক্ৰিয়েটৰসকলে বহুত পইচা পায়, নাজানো কিন্তু দেই, বহুতে বহুত পাবও পাৰে, কিন্তু আমাৰ ভিউজখিনি আপোনালোকে দেখিছে। গতিকে আমি ইমান কিবা পইচা নাপাওঁ যে সেই পইচাখিনি আমি ঘৰ সংসাৰ চলিম, নিজে কিবা এটা কৰিম, তেনেকুৱা নহয়। মাত্ৰ ভাবোঁ স্মৃতিখিনি থাকি যাওক। সেইকাৰণে চাওকচোন, এতিয়া এই বৰষুণৰ বতৰতো আহিছোঁ ভিডিঅ' আপলোড দিবলৈ। মোৰ ঘৰত ইমানেই নেটৱৰ্ক নাই। পানী আকৌ বাঢ়িলে দেই, বহুত বেছি বাঢ়িলে এইখন দি চাং। ভিডিঅ' আপলোড দি আহি ঘৰ পালোহি। আমাৰ চেংনাঙে এইফালে দৰাজটো পুৰা খুচৰি আছে, কি আছে কি নাই মানে সেইবিলাককে চাই দিলে বিচাৰি। হাই কৈ দিয়ে, হাই কৈ দিয়ে, হাই কোৱা আকৌ ভালকে। ইয়াত দেউতাক দেখিছে, ইয়াত দেউতাক দেখি আছে। এতিয়া কোৱা, হাই কোৱা, ভালকে কোৱা আকৌ। কি মন মৰা নিচিনাকে কৈছা, ভালকে কোৱা। দেউতা ওলাব লাগে। চুমনা দি দে। কালি তুমি নাছিলা নে পিতি? পৰহি নাই, পৰহিত নাই, ভাইটিক দেখিছিলো। তাৰপিছতে মই মাছ লৈ পেলাই গলোগে। এতিয়া আহিলো মাংস অকণমান লৈ যাবলৈ দেই। পিতি দোকান পালোহি। কাটি থৈছা ন? আহিয়ে চিধা মুখ হাত ধুয়ে পাকঘৰত সোমালো। এইফালে আলু কাটি আছো, এইফালে মাংস কুকাৰত দিছো। এতিয়া বইল কৰিব লাগিব। পটাপট কাটিব লাগে, কাটি মেলি ৰান্ধি খাই এফালে যাব লাগে। ৰাতিপুৱাতো মই খাই যোৱাই নাই। গাহৰি মাংস খুব সোনকালে ৰান্ধিবলৈ হ'লে এইটো একেবাৰে উজু পদ্ধতি। এনেকৈ মাংসখিনি দিব লাগে, আলু অলপ দিব লাগে, আৰু তাতে অকণমান নিমখ দিব লাগে। ৰংটো হ'বৰ কাৰণে অকণমান হালধিও ইচ্ছা কৰিলে দিব পাৰে। কুকাৰটো পাতি দিব লাগে। মই দেহা মানুহক আকৌ দদায়েকে ৰুমৰ পৰা ওলাই আহিবলৈ দিয়া নাছিলে। যি কান্দোন লগাইছে, হাই কৈ দিয়া। মই আজি স্কুল যাওঁতে তুমি শুই আছিলা আকৌ। তুমি আজি বহুত দেৰিলৈকে শুই দিলা ন? ৰাতি কাৰেণ্ট নাছিলে, কাৰেণ্ট নাথাকিলে আকৌ আমাৰ দেহা মানুহ ভালকে নোহোৱাই নহয়। কি কৰিছা আকৌ? কি কৰিছেনো? আকৌ কলিজাটো কেনেকুৱা কৰিছে, হাই কৈ দিয়া না। চুমনা দি দিয়া। মই ম'ম' ৰান্ধিছো, গম পোৱা নে? তুমি ম'ম' খাবা দেই। ভাত খালা না? ম'ম' খাবা আকৌ। শিশু অৱস্থাবোৰ সদায় নাথাকে। যেতিয়া ডাঙৰ হৈ যায় তেতিয়া এনেকুৱা লাগে শিশু অৱস্থাটোৱে যেন ভাল আছিলে। এই যে সিহঁতৰ আধা ফুটা আধা নুফুটা মাতবোৰ, সিহঁতি যে প্ৰতিটো শব্দ নিজৰ মতে কয়, কিবা এটা সজাই পৰাই নিজৰ মতে এটা শব্দ উলিয়াই কয়, এইবিলাক কিন্তু সদায় বিচাৰি পোৱা নাযায়। যেতিয়া ডাঙৰ হৈ যাব তেতিয়া কিন্তু শৈশৱক বিচাৰি সকলোৱে হাবাথুৰি খায়। নিজৰ শৈশৱকো আমি বিচাৰি হাবাথুৰি খাওঁ, আৰু ইহঁতবোৰৰ শৈশৱবিলাক মনত পেলাই, ইছ ৰাম ইমান সোনকালে যেন ডাঙৰ হৈ গ'ল তেনেকুৱা লাগে। সদায় যেন সৰু হৈ থাকিলেই ভাল, আৰু সৰুকালত কোনো দুখ ভাৱনা চিন্তা একো নাথাকে। ৰান্ধি দিব, খাব, তাকে কৈ আছো। আমি ৰান্ধি দিম, তুমি খাবা, খেলিবা, শুবা। কোৱাচোন। এই কলিজা, মই মাতিম, তুমি মাতিবা দেই। দেহা, কোৱা আকৌ। দেহা, কলিজাটো চিটি 3টা দিয়াই দিলো। এইটো হ'লে আৰু সোনকালে ৰান্ধিবলৈ এইটো একেবাৰে উজু পদ্ধতি মই কৰো দেই। আপোনালোকে কয় নে নাই ক'ব নোৱাৰো। এতিয়া লগে লগে এইফালে কেৰাহীখন পাতি দিলো। গাহৰি মাংস বনালে তেল নিদিলেও হয়, কিন্তু অকণমান পিঁয়াজ আৰু আদা নহৰু এইখিনি আকৌ তেলত নিদিলে ভাল নালাগিব নহয়। সেইকাৰণে অকণমান তেল দিলোঁ। আদা নহৰুখিনি একেবাৰে গুড়ি কৰি দিলে মই বেয়া পাওঁ। অকণমান এনেকৈ থেতেলিয়াই ল'লে ভাল লাগে। আৰু হালধি বৰ কমকৈ দিছিলোঁ নহয় বইল কৰোঁতে, কাৰণে ইয়াত অকণমান দিব লাগিব, নহ'লে আকৌ ৰংটোকে নুঠিব নহয়। মাংসত অৱশ্যে নিমখো বেছি দিয়া নাছিলোঁ, অকণমান নিমখো দি দিওঁ, নহ'লে আৰু মাংস হেৰেহেৰীয়া হ'লে কিন্তু খাব আৰু ন।
অকণমান লৈ লৈহে ভাল লাগিছে মুনুৱে বাকীবোৰ ৰান্ধিয়ে থৈছিলে মাংস মানে মই আকৌ স্কুলৰ পৰা বাহিৰে বাহিৰে গৈ আনিলোঁ নাই বাহিৰে অকণমান দি দিলোঁ বিলাহী দি দিলে খুব ধুনীয়া হয় খাবলৈ কিন্তু বেছিকৈ দিলে মানে টেঙা হৈ যায় কমকৈ দিব লাগে আগতে আমি যেতিয়া জলকীয়া খাব নোৱাৰিছিলোঁ আমাৰ মাহঁতে আমালৈ এনেকৈ কাঢ়ি ৰাখিছিলে মনত আছেনে আপোনালোকক কওকচোন জলকীয়া খাব নোৱাৰাৰ পিছত যে মাহঁতে এনেকৈ কাঢ়ি ৰাখে কিমান মৰম ন এতিয়া চেংনাঙৰ কাৰণে কাঢ়ি ৰাখিছোঁ তাৰপিছতে অকণমান জলকীয়া দি দিওঁ তেতিয়াহে ভাল লাগিব অকণমান পুৰিলেও ভাল লাগে ৰংটো আহিলেও ভাল লাগে হৈ গ'ল দেই একদম মজা হৈ আছে ইয়াত পিছে আজিকালি এটা বস্তু দিওঁ মই সেইটো হৈছে নগা ধনিয়াটো মানে মান ধনিয়া মজা হৈ গৈছে চব মুনু থিয় হোৱা পৰিব দুখন প্লেট আছে দুখন প্লেট আছে এখন জানবা এখন তোমাৰ কি হ'ল ভাইটিয়ে কৈছে সেইটো কথা সেইটো তোমাৰ নহয় আকৌ তুমি খোৱাটো কেনেকুৱা লাগিলে সেইটো কথা কৈ লোৱা চবে ভাত খাই উঠি এতিয়া চবে টেষ্ট কৰি আছে জলকীয়া ইমান খাব নোৱাৰো কিন্তু এনেকুৱাবিলাকৰ অকণমান জলকীয়া হ'লে ভাল লাগে আৰু তিয়ঁহ তাৰপাছত নেমু গোল নেমু কৃষ্ণ প্ৰভু গৰম হৈছে গৰম লগা এজনী ছোৱালী পাই ভিডিঅ'টো কৰি দিলোঁ ভিডিঅ' চোৱা ভাল লাগে তুমি স্কুল যোৱা নে এইফালে অকণমান আঁতৰি দিয়কচোন মানুহবোৰ হেৰি হাত ধুবলৈ যাব লাগে যে ন স্কুল যোৱা এতিয়া কিহত পঢ়িছা ভাল ছোৱালী দেই ভালকে পঢ়িবা দেই আজি চোৱাচোন মোৰ ভিডিঅ' চোৱা আজি মোক লগ পাই গলা ন তোমাৰ ভাল লাগিছে নাই আজি ভাল লাগিছে কলিজাটো ব'লা আমি তাতে বহিলৈ কথা পাতিম দেই ওচৰতে এখন তুলনি বিয়া আছিলে আমাৰ তুলনি বিয়াবিলাকত আগদিনা বহুত ফূৰ্তি হয় এইখন বিয়াটো পিছে বিয়াৰ দিনাও বহুত বেছি ফূৰ্তি কৰিলে ভাল লাগিলে নিমন্ত্ৰণটো আমিও ৰক্ষা কৰিলোঁ অলপ সময় নাচ বাগবোৰো চালোঁ চাই আহি আমি ঘৰ পালোঁহি আমাৰ ঘৰৰ মা ঘৰৰ ওচৰৰ বাইদেউ সেইগৰাকী আৰু এইগৰাকী বা আমাৰ যাক কিন্তু এওঁ ঘৰৰ মা ঘৰৰ ওচৰতে কোনোদিনে নাহে মানুহজন আজি ফচি গ'ল আহোঁতে দেৰি গতিকে যাওঁতেও দেৰি আজি সদায় নহা মানুহজন ফচি গ'ল হেৰা কেনেকুৱা বিয়া খাবলৈ বৰ সকাম বিয়া এইবিলাক খাবলৈ অকণমান এনে বেয়া পাওঁ নেকি আমাক ফচাই দিয়া সেইকাৰণে আজি তোমাক ফচাই দিলোঁ আমাৰ ন ছোৱালীজনী ভিতৰৰ পৰা ওলাই আহিছে আৰু আমাৰ ন কইনাজনী হাই কৈ দিয়াচোন হাই কোৱা হাই এনেকৈ কোৱাচোন হাই কোৱা আমাৰ ন ছোৱালীজনী আহিছে নে ন ছোৱালী নে বুঢ়ী মানুহ বা ই আকৌ খুলিয়ে খালে বিৰাট ধুনীয়া লাগিছে দেই মুনুৱে গডৰেজৰ দৰ্জাখন মানে ভালকে মৰা নাছিলে অকণমান লজ টাইপ হৈ আছিলে দেই তাই ফাঁকটো দেখিলে নহয় লাহেকে গৈ নিজে উলিয়াই আনিছে আনি পেলাই মোক দেখুৱাইছে পিন্ধাই দিবলৈ বোলে পিন্ধাই দিব লাগে কি ক'ব আৰু দেই আমাৰ গাভৰু ছোৱালী হাই বুলি কৈ দিয়া হাই বুলি কৈ দিয়া হাই কৈ দিয়া হাতে কোৱা আৰু বেছি দিন নাই মা ভাগৰ কাপোৰ কানি টানি আইতা কাপোৰ কানি টানি ধুনীয়াকে একদম পিন্ধি উৰি তলত একদম পুৰা পেলাই থৈ দিবা দেই তুমি যদি বাই বাই নোকোৱা নহয় আৰু ভিডিঅ'টো শেষ হৈ গ'লেও মানুহে বেয়া পায় তুমি বাই বাই কৈ দিয়াচোন কৈ দিয়া বাই বাই চুমু এটা দি দিয়া আৰু আজি ভিডিঅ'টো এনেকৈ শেষ কৰি দিলোঁ দেই আকৌ বাই বাই চুমু